পচিবিলিটি দেখা যায়। ইয়াৰ ওপৰত আমি এটা ৰিচাৰ্চ ট্ৰায়েলো কৰি আছোঁ। ইয়াৰ আগতে যেতিয়া আমি ষ্ট্ৰাকচাৰবিলাক সইল এণ্ড মইশ্চাৰ কনজাৰ্ভেশ্যনৰ ষ্ট্ৰাকচাৰবিলাক কৰা নাছিলোঁ, তেতিয়া তাৰ মইশ্চাৰ লেভেলটো কি আছিল, আৰু সেই মইশ্চাৰ লেভেলটো আমি মেজাৰ কৰিছোঁ। আৰু এতিয়া আমি মেজাৰ কৰিছোঁ আকৌ অহা যেতিয়া খৰাং, যেতিয়া ড্ৰাই ছিজন আহিব, জানুৱাৰী, ছেপ্টেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এইখিনি সময়ত আকৌ এটা আমি ইয়াৰ মইশ্চাৰ আমি মেজাৰমেণ্ট কৰিম। তাৰ পৰা আমি এটা এক্সপনেনচিয়েল আমি এটা ৰিলেশ্যন বিল্ড আপ কৰিবলৈ চাম যে ইয়াৰ এই ষ্ট্ৰাকচাৰবিলাকৰ পৰা কেনেকুৱাকৈ ইয়াৰ মইশ্চাৰিজিমটো ডেভেলপ হৈছে, আৰু সেই মইশ্চাৰিজিমৰ ওপৰত বেছ কৰি ইয়াৰ ওচৰে পাঁজৰে থকা যিবিলাক ভেজিটেশ্যন আছে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে যিবিলাক প্লেণ্টেশ্যন কৰিছে, সেই প্লেণ্টেশ্যনবিলাকো কেপিলাৰী মুভমেণ্টৰ জৰিয়তে পানী পাব, আৰু পানী পালে তাৰ প্লেণ্টেশ্যনবিলাক সজীৱ হৈ উঠিব। আৰু এই গোটেই এৰিয়াটো এটা সময়ত গছ গছনিৰে ভৰপূৰ আছিলে, কিবা কাৰণতে গছ গছনি কাটি এইটো কমপ্লিট ড্ৰাই স্পেল হৈ আছিলে, যিটো সময়ত আমি ইয়াত সোমাব নোৱাৰিছিলোঁ। পাথৰ বা গ্ৰেভেলৰ যিবিলাক ৰেডিয়েশ্যন, হিট ৰেডিয়েশ্যন হৈ পেলাই আমাক এনেকুৱা কৰিছিলে, আমি হয়তো 1 কিলোমিটাৰ খোজকঢ়াৰ পিছত আমি ইয়াত খোজকাঢ়িবলৈ সম্ভৱ নাছিলে। ইয়াৰ কাৰণটো আছিলে ইয়াত একেবাৰে ইয়াৰ মইশ্চাৰ লেভেল আৰু ইয়াত পানীটো কোনোদিনে জমা নাথাকিছিল। গতিকে এই স্কিমৰ পৰা এইটো আমি চেষ্টা কৰা হৈছে, আৰু ইয়াৰ ৰিজাল্ট আমি এনালাইচিছ কৰি আছোঁ। এই ৰিজাল্টৰ পৰা যদি ছাকচেছ হয়, আমি ক'ব পাৰিম যে এনেকুৱা জেগাত ড্ৰাই যিবিলাক ভেলী আছে পাহাৰৰ মাজত, শিলকৰ মাজত, সেইবিলাকত যদি এই ষ্ট্ৰাকচাৰবিলাক লোৱা হয়, তেতিয়া মইশ্চাৰ ডেভেলপ হ'ব, পানী জমা হ'ব, তাৰ পৰা ইয়াৰ বায়'ডাইভাৰ্চিটি যিটো আছে, বায়'ডাইভাৰ্চিটিটো আমাৰ এনৰিচ হ'ব, আৰু তাৰ প্লাণ্টছ, এনিমেলছ, এই গোটেইখিনি ইয়াত এতিয়া হাতী থাকে, হাতীও ইয়াত নাহিছিলে, লাহে লাহে হাতী, হৰিণা এইবিলাকো ইয়াৰ ওচৰে পাঁজৰে অহা দেখা গৈছে। লোকেল মানুহে আমাক কৈছে এই ধৰণৰ হাতী বা হৰিণা এইবিলাকো ওলাইছে। গতিকে বায়'ডাইভাৰ্চিটি এটা সময়ত 3, 4, 5 বছৰৰ ভিতৰত হয়তো ইয়াত এটা কমপ্লিট বায়'ডাইভাৰ্চিটি, পজিটিভ বায়'ডাইভাৰ্চিটি এটা গঢ় লৈ উঠিব।